নমস্কাৰ, এটা নতুন ভিডিঅ' স্বাগতম জনাইছোঁ আৰু আজি শাওনৰ প্ৰথমটো সোমবাৰ, গতিকে সকলোকে ভক্তি ভৰা সেৱা নিবেদিছোঁ। এতিয়া পটককৈ মন্দিৰৰ পৰা আহোঁগৈ, আমাৰ গাঁৱৰ মন্দিৰ। শাওনৰ প্ৰথম সোমবাৰ হিচাপে শাওন মাহত মানে প্ৰত্যেকটো সোমবাৰে মই মন্দিৰত যিহেতু যাওঁ, মন্দিৰত চাগে আজি বহুত মানুহ হ'ব। আৰু মন্দিৰটো মানে এতিয়া মোৰ কি অৱস্থাত আছে, মই ভিতৰত যিহেতু সোমোৱাই নাছিলোঁ, বহুত দিন হৈ গ'ল, মানে বনাই আছে বাহিৰ, মানে সেইটো কাৰণে এতিয়া গৈ পেলাইহে গম পাম চাকি তাকি জ্বলাবলৈ সুবিধা কেনেকুৱা। আৰু আহি পালোঁ মন্দিৰ, সেৱা কৰিলোঁ। আৰু ইয়াতে মানে এনেকৈ যিহেতু মণিকূট ভাগ বনাই আছে, গতিকে এনেকৈ অনুষ্টুপীয়াকৈ দিছে। আৰু ইফালে মেইনটো আৰু সঞ্জিদা পূৰা লাগি আছে, আৰু এইফালে মণিকূটৰ কামবোৰ হৈ আছে, মানে সকলোৱে দান বৰঙণিৰে বৰ ধুনীয়াকৈ কামবোৰ হৈ আছে, গতিকে খুব বেছি ভাল লাগিছে। আৰু গোটেইখিনি হ'লে আৰু ভাল লাগিব। খুব ভাল লাগে মানে মন্দিৰত আহি মন্দিৰত যিকোনো মন্দিৰতে গৈ ভাল লাগে, বিশেষকৈ মানে আমাৰ এইটো মন্দিৰৰ পৰিৱেশটো মোৰ খুব বেছিয়ে ভাল লাগে। কিন্তু মানে কেতিয়াবা কি হয়, কিছুমান মন্দিৰ আছে মানে বিশেষকৈ বেছি টাউনৰ মাজৰ মন্দিৰবিলাকত মোৰ মানে কিবা এটা মানে হাইৰমিৰ মাজৰ মন্দিৰবোৰত মই কিবা এটা ভগৱানক কি ক'ম আৰু নোখোৱা হৈ গ'ল। আৰু প্ৰসাদ খাব দিছিলে, প্ৰসাদটো বাৰু মই এতিয়া নাখালোঁ, মই দেৰি হৈ যাব যিহেতু। আজি মন্দিৰত মানে কি আৰু মানুহ বহুত বেছি আৰু উৎপাত হৈ আছিলে, গতিকে মানে সন্মুখৰ ফালৰ পৰা মন্দিৰৰ পৰা ভালকৈ দেখুৱাই নহয়, এনেই আগতেতো মই দেখাইছোৱেই। আৰু সিদিনাখন এটা মানে ভাল অভিজ্ঞতা এটা হ'ল দেই, মানে ৰাতি ৰুমত আছিলোঁ, তাৰপিছতে সেইদিনাখন মানে এই ভাত বনাবলৈ এলাহ লাগিলে ৰুমত, গতিকে বোলো হোটেলত খাই আহোঁ। হোটেল এখনত গৈছোঁ, ভাত খাবলৈ বহিছোঁ, মানে এনেকুৱা মানে যেতিয়া ভাতখিনি লৈ আহিছে, মানে মলমলাই আহিছে গোন্ধ, মানে গম পাইছোঁ যে এইখিনি দুপৰীয়াৰ কিবা খাদ্য আছে আৰু ইয়াত, মানে সেইটো গম পোৱা গৈছিল। আৰু তাৰপিছত কিন্তু মানে দুৰ্ভাগ্যবশতঃ দালিকণকে খাবলৈ লওঁ। প্ৰথমেতো মানুহে দালিকণে খায় ন, কিন্তু দালিকণ খাবলৈ লৈছোঁ, দালিকণেতো তামাম গোন্ধ, খালি গৰম কৰি দিছে। তাৰপিছত আৰু কিবা মটৰ দি কিবা বগা, তেনেকৈ খাই পেলাই গুচি আহিলোঁ। আৰু গতিকে মানে এতিয়া এটা কথা অনুভৱ কৰিছোঁ আৰু যে মানে ৰাতি খাদ্য মানে ধাবাবিলাকৰ মানে য'ত ধৰি লওক বনাই দিয়ে, তেওঁলোকে মানে হোটেলবিলাকত মানে যিবিলাক হোটেলত ধৰি লওক লগে লগে খাদ্য পোৱা যায় বহিলে, সেইবিলাকত নোখোৱাই ভাল। কাৰণ মই ইয়াৰ আগতে আৰু এখন ভাল হোটেল এখনতে খাইছিলোঁ ৰাতি, তেওঁলোকৰ খাদ্য যেনিবা সিদিনাখন খোৱাখনতকৈ উন্নত আছিলে, কিন্তু দুটামান আইটেম তাৰ মাজতো মানে বেয়া হৈ গৈছিলে, মানে দুপৰীয়াৰ আইটেম যেন লাগিছিলে আৰু মানে। গতিকে তাতকৈ মই মানে এতিয়া অনুভৱ কৰিছোঁ আৰু আজি হয়তো ৰুমত থাকিম, মানে ভাতত আলু দি হ'লেও খাম, কিন্তু মানে বাহিৰত নাখাওঁগৈ আৰু ডাঙৰ অভিজ্ঞতা মানে। আৰু যদি একদম ৰাতি লগ পাই আছোঁ, মানে মই ভাবিছিলোঁ আজি ৰুমত থাকিম বুলি, কিন্তু ঘৰলৈ গুচি আহিলোঁ। আৰু বৰ বিশেষ একো নাছিলে ভিডিঅ'টোত, মানে এনেই আৰু মনৰ এটা অভিজ্ঞতা এটা শ্বেয়াৰ কৰিলোঁ। গতিকে চাওঁ নেক্সট ভিডিঅ'ত কি দেখাব পাৰোঁ। গতিকে ভিডিঅ'টো সামৰিব ওলালোঁ আৰু গতিকে সকলোৰে দিনবোৰ সুখৰ হওক, তাৰে কামনা কৰি ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ।